ক'লে ৰখাই দিয়কচোন ৰখাই দিয়ক তেখেতে ক'লে মই অকণ পোহৰ ৰখাই দিওঁ পোহৰ ৰখাবলৈ নাপাওঁতে আধাৰ ৰখাওঁতে ডিঙি পাছফালৰ পৰা তেখেতে ৰেপি দিলে নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি এনেকুৱা এটা বাতৰি লৈ আহিছোঁ আপোনালোকলৈ যিটো বাতৰিৰ দ্বাৰা গম পাব যে আজিৰ দুনিয়াখন কোন দিশে গৈ আছে আজি সমাজৰ মহিলাসকল কিছুমান মহিলা কোন দিশে গৈ আছে যিটো সময়ত অসমত বা বেছিভাগ অসমতে দেখা যায় এনেকুৱা কিছুমান কাণ্ড স্বামীয়ে পত্নীক অত্যাচাৰ কৰা স্বামীয়ে খেদি দিয়া স্বামীয়ে মাৰপিট কৰা স্বামীয়ে একেবাৰেই মাৰি পেলাইছে তেনেকুৱাখিনি সময়তে এনেকুৱা এটা বাতৰি আপোনালোকলৈ লৈ আহিছোঁ যিটো বাতৰিয়ে আপোনালোকক কিছু লোকৰ খং উঠিব আৰু কিছু লোকে হয়তো ভালো পাব পাৰে কাৰণ এগৰাকী পত্নী এনেকুৱা জঘন্য পত্নী পাষণ পত্নী বুলি ক'ব লাগিব সেইগৰাকীক সেই পাষণ পত্নীগৰাকীয়ে নিজ স্বামীক কেনেদৰে হত্যাৰ চেষ্টা চলাইছে আচলতে তেওঁ বেলেগক পইচা দি 15,000 টকা দি নিজৰ স্বামীক মাৰিবৰ কাৰণে ছুপাৰ কিলাৰী লগাইছে বেলেগ এজনক এই ঘটনাটো হৈছে এটা পৰকীয়া প্ৰেমৰ বাবে গতিকে পৰকীয়া প্ৰেমৰ বাবে এই ঘটনাটো সংঘটিত কৰিছে সেই পত্নীগৰাকীয়ে বেছি কৈ নাথাকোঁ ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ বলক সেই ভিডিঅ'টোৰ দ্বাৰাই তেওঁলোকৰ স্বামীজনৰ খবৰটো সম্পূৰ্ণকৈ আপোনালোকে জানিব পাৰিব গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ কৈ দিয়কচোন অকণমান আগবঢ়াই দিয়কচোন আপুনি কোনফালে গৈ আছে তেখেতে ক'লে মই এইফালে যাওঁ তেখেতে ক'লে মই অকণমান আগবঢ়াই দিয়কচোন তেখেতে অকণমান লগত লৈ গৈছিলে তেখেতে কি কৰিলে অকণমান আগবাঢ়োঁতে তেখেতে ক'লে ৰখাই দিয়কচোন ৰখাই দিয়ক তেখেতে ক'লে মই অকণ পোহৰ ৰখাই দিওঁ পোহৰ ৰখাবলৈ নাপাওঁতে আধাৰ ৰখাওঁতে ডিঙি পাছফালৰ পৰা ডকাইটি এনেকুৱা কৰিছে মোবাইল চোবাইল তেখেতৰ যি পাওঁ তেখেতে মাইকী মানুহ পইচা দিছিলে মাৰিব পইচা দিছিলে 15,000 পইচা দিছিলে খালি পইচা দিয়া নাই এতিয়ালৈকে দিম বুলি কৈছিলে মোৰ মতা মানুহটোক মাৰি দিব লাগে প্ৰসেনজিতৰ মাইকী মানুহে কৈছিলে কেতিয়া তোমাৰ লগত কথা হৈছিলে কালি হৈছে তিনিটা মানুহ আছে এই সঞ্জীৱনীৰ ওচৰত আছে এই বুঢ়াতে থাকে সঞ্জীৱনীত তাতে পইচা নাই দিয়া 15,000 টকা কৈছিল দেওবাৰ দিনা 12 বজাত ফোন যোগে কথা পাতিছিলে না লগ পাই কথা পতা হৈছিল মোক ফোন যোগাই দেখি মোক মাতিছিলে ফোন যোগে পাতিছিলে লগ ক'ত কৰিছিলেগে আপোনালোকে এই সঞ্জীৱনীৰ ওচৰত লগ কৰিলে তাৰ পৰা এই সমগ্ৰ প্লেনটো আপুনি তেতিয়া বনালে নাই সি বনাই দিছিলে কোনে বনালে তেওঁ মাইকী মানুহ কৈছিলে মই গ'লে কৈ থাকিম এতিয়ালৈকে যিজনটো কৰিছে ক্ৰাইম কৰিছে তেওঁ পাইছোঁ আৰু তেখেতৰ বিশেষক আমি সোধপোছৰ কাৰণে আনিছোঁ এটা পত্নী আছিলে তেখেতৰ পৰিবাৰ সকলো ঘৰৰ পৰিবাৰ আছিলে তেতিয়াহ'লে আমি অনুভৱ কৰিছিলোঁ যে তেখেতৰ অনুশোচনা হোৱা নাছিলে তেখেতক যেতিয়া আমি মেডিকেললৈ লৈছোঁ তেখেতৰ কোনো অনুশোচনা হোৱা নাছিলে তেতিয়া অনুভৱ হৈছিলে যে ইয়াত কিবা ৰহস্য গোন্ধ থাকিব পাৰে লগান দিব নাহিব ন এইটো হয়তো ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ দিছোঁ ভিডিঅ'টো চাই আপোনালোকে কি গম পালে কি বুজিলে কমেণ্টৰ দ্বাৰা জনাব বুলি আশা ৰাখি লগতে চেনেলটি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ